ৰাছিয়ান ছোৱালীকেইজনীয়ে এই গোলাপ ফুল এপাহ দি গৈছে। এতিয়া ৰাতি বাজিছে 12টা আৰু এতিয়া আমি গৈ আছো বাংলা মাৰ্কেট ন বাংলা ৰোড বাংলা ষ্ট্ৰীট বাংলা ষ্ট্ৰীট চাও কেনেকুৱা কি হয়। এতিয়াও মানুহ চাওকচোন কেনেকুৱা মানুহ। এতিয়া মানুহ বেছিহে হৈছে ন? এতিয়া মানুহ বেছিহে হৈছে। আমি আমাৰ হোটেলৰ পৰা আকৌ ওলালো এই ষ্টাৰ গেষ্ট হাউচৰ পৰা। আৰু ব'লা কিবা কিনিব পাৰো যদি চাও ন। আজি কেইটালৈকে থাকিবা? যেটা আজি নুশু ব'লা, বাদ দিয়া আৰু ইয়াত দুদিন থাকিম হয়নে? নুশুলেও একো নহয় দিয়া ন। সদায় বিদেশত আহি নুশু, সেইটো এটা কথা। এইটো জেগাততো কেতিয়াও নাহো আৰু নাহো আৰু লাইফত গ'লে বেলেগ এখন কাণ্ট্ৰিলৈ যাম আকৌ আমি হয়নে? কিন্তু ইয়ালৈতো আৰু নাহো আমি। মোৰ কাপোৰ চেঞ্জ হ'ব। এইটো কাপোৰে পিন্ধি আহিলো আগৰটোৱে। তোমাৰ কথা বেলেগ হৈ যায় আৰু ছোৱালী মানুহৰ কথা বেলেগ হৈ যায়। দিনত চাগে আপোনালোকে দেখিছিলে বহুত কম মানুহ, কিন্তু এতিয়া মানে বহুত মানুহ ইয়াত ৰাতিয়ে ভিৰ হয় ন? ৰাতি হোৱাৰ লগে লগে ভিৰ হয় মানে। আহোঁতে এইফালেদি আহিম, আহোঁতে এইফালে সোমাই আহিম। হ'ব বোলা ন। হেড কোনটো কথা কৈছিলা? এয়া হেড নহয় বোলা, এইফালে এইবিলাক গুচি হেড হয়। ডুপ্লিকেট গুচি নালাগে বোলা। কি আছলি গুচিহে লোৱা নেকি? আছলি গুচিহে মেইন। আৰু মানুহ চাওক না কেনেকুৱা ন। আমি এইখনত খাইছিলো নেকি ন? এইখনত খাইছিলো। মানে গাড়ীৰ পৰা নামি এইখিতেই মানে গাড়ী ৰখাই আহি ন। এইখনতে গাড়ী। আৰু এইটো বাংলা ৰোড হয়, বাংলা ষ্ট্ৰীট এইফালেদি সোমাই যায়। অকমান আগতেই আমি সোমাম বাৰু, ব'লা। পানী ক'ৰ পৰা আহিছে বা ইয়াতে? জানো বৰষুণ আহিছিলে নেকি? নাই আৰু ইয়াত পুৰা চিৰিয়েলি গাড়ীবিলাক পাৰ্কিং কৰি থৈ যাওক, চবতে যেনে তেনে সোমাই নিদিয়ে। চব মানে ব্লেক ইউজ কৰে, চাওক ব্লেক গাড়ীবিলাকত মানে গ্লাছবিলাক ব্লেক ইউজ কৰে। আমাৰ তাততো নিদিয়ে, কাৰণ আমাৰ তাত বহুত ক্ৰাইম হয় ন, বহুত অপৰাধ আমাৰ তাত। কিন্তু ইয়াত কোনেও সেইবিলাক ক্ৰাইম নকৰে, সেইটো কাৰণে ব্লেক গ্লাছ দি দিয়ে। ইয়াতে একো নাই। আমাৰ তাত ব্লেক গ্লাছ লগালে ফাইন দিব লাগে। ইণ্ডিয়ান ন? ইণ্ডিয়ান কি নাম? চিকেন বিৰিয়ানী। ইণ্ডিয়ান অৰিয়েণ্টেল কিটচেন। ইণ্ডিয়ান খানা খাব বিচাৰিলে ইয়াত খাব পাৰে। নাচি নাচি ক'ব পৰা নাই ৰে। পুৰা হাতত এটা বটল, বুঢ়া মানুহ তাতে ৰে। নাচি আৰু চবফালে কেৱল ক্লাব আৰু বাৰ পাৰ্টি, মানুহৰ উৎপাত, বেয়া উৎপাত মানে। এইটো ইয়াত চাওক চবতে এন্ট্ৰি ফ্ৰী হয়। আৰু বিদেশত আহিও আমাৰ ইণ্ডিয়ানটো থাকিবই ন, সেইটো কাৰণে বলিউড নাইট ক্লাবো আছে। একো নাখালেও তাত এনে সোমাই চাওঁ ব'লা নহ'লে। নাই নোখোৱা হেভি হ'ব এইডালৰ বাজেটটো। এনেই চাই আহোঁ ব'লাচোন। আৰু গোটেই গানবিলাক যিহেতু দেখাব নোৱাৰি, কপিৰাইট লাগি যাব পাৰে ন। এইটো চাওকচোন, আমাৰ ইণ্ডিয়ান মানুহ এটাই পূৰা পগলা হৈ গৈছে মানে নাচি নাচি। আৰু সি একদম আৰু ইহঁত দুটা মানে একেবাৰে ওপৰত আহি ষ্টেজত উঠি ল'লে আৰু এতিয়া পইচা দি আছে ছোৱালীজনীক। ছাইডৰ ছোৱালীজনীলৈ বেয়াও লাগিছে, তাইক কোনেও পইচা এটাও দিয়া নাই। ইটো চাওকচোন, ইটো হোৱাইট পিন্ধাটো, সি একদম নাচি নাচি কেনেকুৱা হৈ আছে অথনিৰ পৰা। চবতকৈ বেছি ফূৰ্তি মানে সিয়ে পাইছে আৰু চাগে। আৰু আমি 2টা বাজিলে, কাৰণ এতিয়া কোনে ক'ব যে 2টা বাজিছে ইয়াত। আমাৰ তাত চব মানুহ শুই যায়, গুৱাহাটীয়ে নহওক কিয়, যিয়ে নহওক কিয় শুই যায়। আৰু কাণখন পুৰা তাল মৰা নিচিনা হৈছে। কি এনজয় কৰিলো তাত। আমি 3 ঘণ্টামান আছো, 2.5 ঘণ্টামান আছো। আৰু নাজানো ন এনেকুৱা হ'ব বুলি, আৰু এনেকুৱা হয় কি এন্ট্ৰি ফিজো নাই। আমি জাষ্ট কিবা এটা খাইছো চিকেনৰ আৰু এটা জুচ খাইছো। এতিয়া আমি সোমাই যাওঁ বাংলা ষ্ট্ৰীট ফুডৰ যোনবিলাক দোকান আছে তাত। আৰু থাইলেণ্ডৰ যিটো ষ্ট্ৰীট ফুড গোটেইখিনি ইয়াতে পাব। কিন্তু দেখি হয়তো আপোনালোকৰ মনত মানে কিছুমানে বেয়া পায় খাবলৈ, আৰু আমিও বেয়া পাওঁ সঁচাই খাবলৈ। দেখি পেলাই ইমান এটা মানে খাম বুলি মানে মনত ভাৱটোৱে নাহে এইবিলাক দেখি। কিমান অলপ মানে লেতেৰা নিচিনা লাগে এইবিলাক বস্তু, কাৰণ আমি শুকান মাছো মই খাব নোৱাৰোঁ দেই একদম। আৰু এনেকৈ এইবিলাক বস্তু মানে বনাই ইয়াত থৈ দিয়ে। আৰু আমি এটাও ট্ৰাই কৰা নাই। এইকেইটা বস্তু দেখি অকণমান ভাল লাগিলে, সেইটো কাৰণে। এই তলৰকেইটা বাৰু ভাল লগা নাই দেই, এইটো একদম ভেকুলী হয়। তাৰপিছতে এইফালে এয়া মাছবিলাক থৈছে, কেঁকুৰা থৈছে, যি বিচাৰে মানে চব পাব। আৰু এইফালে ফ্ৰুটছৰ দোকান। আমি অকল ফ্ৰুটছৰ দোকানবিলাকতে সোমাওঁ আৰু জুচ খাই লওঁ। ইয়াত মানে চবফালে কেৱল খানা, বিশেষকৈ মাছ মোৰ পেট পকাই আহিছে একদম। মানে এইবিলাক পুৰা লাইভ, মানে একদম জীয়া মাছ, ভেকুলীৰ পৰা আদি কৰি শামুক, কি পেলু চেলু চব মানে একেলগে
জীয়াই থৈ দিয়ে, আপোনাৰ যোনটো ভাল লাগে লৈ পেলাই খালেই হ'ল ন। মানে কিবা নিচিনা লাগিছে কিয় এই খাব পাৰিব লাগে। পৰা ওলালো একো খাব নোৱাৰিলো, গোন্ধ যি, আৰু দামটো বহুত বেছি। 5 পিচ মান চিকেন আছে ন, 150 ভাত হ'লেও আৰু গোন্ধ তলতে মই তোমাক খাবলৈ নিদিওঁ। আৰু গৰু মাংস আছিলে বে। কি মই একদম নোৱাৰো বাই। আৰু তাৰ পৰা ওলাই এইটো ছাইডত বাংলা ৱাকিং ষ্ট্ৰীট, এইটো ওৱান অফ দ্য মষ্ট ফেমাছ আৰু মানে একদম ফুকেটৰ পাটং বিচত আছে এইটো ৱাকিং ষ্ট্ৰীটটো, বাংলা ষ্ট্ৰীট। আৰু ইয়াত গোটেই ৰাতি মানে আপুনি এনজয় কৰিব পাৰিব। Thank you. We are from Assam. And you are from? Okay, nice to meet you. Thank you. ৰাতি 3টা বজাত ক্ৰেভিংছ হয়, বাৰ্গাৰ কিঙত আহিছো। ইয়াত খাম, বাহিৰত নাখায় মানে, হ'লেও বাহিৰত নাখায় হয়নে? বাহিৰত মজা মানে হেপেনিং এৰিয়া চলি আছে। মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে আকৌ 4টা বাজিলে, কিন্তু এতিয়াও 7-11 খোলা আছে, এনি টাইম খোলা থাকে। ইয়াতে মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে কিবা আইটেম চাই লওঁ। আমাৰ ৰুমটো ইয়াৰ চাইডতে, ইয়াত 7-11 আছে। ইয়াত এতিয়া শুই যাম 4টা বজাত, আৰু 4টাও না 4:30 বাজিব, আৰু ধুনীয়াকে 10টা মানত উঠি আকৌ যাম। এতিয়া মানে ভাবিছিলো খাম বুলি, কিন্তু এতিয়া নাখাওঁ। আৰু এটা বস্তু আছেই লগত আমাৰ, বস্তু আছে ইয়াৰ পৰা নিয়াত ধেৰ আছে। আৰু মানে ইয়াতে এতিয়া খোৱাতকে ভাবিলো ৰাতিপুৱা আহি ধুনীয়াকে ন ৰাতিপুৱা খাই যাম। ইয়াতে তেতিয়া গৰমো কৰি দিব, হোটেলৰ চাইডতে আছে। ৰাতিপুৱা ভিডিঅ'টো দিম দিয়ক। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছো। এই মেমক মানে ৰাছিয়ান ছোৱালী কেইজনীয়ে এই গোলাপ ফুল এপাহ দি গৈছে, বহুত ধুনীয়া লাগিছে বোলে দেখি, এনেকে কৈ পেলাই দি গৈছে। আয়ো ফুলি গৈছে একদম, আমাৰ লগত চিনাকি হৈ পেলাই গ'ল। এতিয়া 4টা বাজিছে আৰু আমি শুই যাওঁগে ন। শুই যাওঁগে ব'লা। আৰু ৰাতিপুৱা ধুনীয়াকে আহি ইয়াত ব্ৰেকফাষ্ট কৰি কাইলৈ দিনটো দেখাম।